এইফালে দেখিছেনে পূৰা বগৰী ধুনীয়াকৈ চাটনি বনাই আনিছোঁ। চাটনি বুলিয়ে কৈছোঁ আৰু সেইফালে ৰাস্তা দি মানুহ চাই আছোঁ। আৰু এইফালে কাপোৰবোৰ মেলিলোঁ বাৰু, আৰু বিশেষ কাম নাই, মানে আছে ঘৰ দুৱাৰ মুচিবলৈ মেলিবলৈ আছে। হ'লেও মই এতিয়া সেইবোৰ নকৰোঁ, কাৰণ মই এতিয়া বগৰীৰ জুতি ল'ম। আৰু বাজিলে 11:30। তো ভাত পাতি থৈ আহিছোঁ কাৰেণ্টত, চব্জি গৈ বনাবলগীয়া আছে। আৰু প্ৰায় মোৰ উঠা সদায় দেৰি হয়, মানে আমাৰ দেৰি হয়। হ'লেও সময়খিনি বাৰু তেনেকৈ মিলি যায়, কোনো দিগদাৰ নহয়, কাৰণ যিহেতু নেকি অকলে থকা হয়। তাৰপাছত এই গাড়ীয়ে মাত দিয়ে একদম, মানে ভিডিঅ'বোৰ দিগদাৰ লগাই দিয়ে। তাৰপাছত যোৱাকালি গোটেই দিনটো পাকঘৰতে সোমাই থকা হ'ল, আলহী আহিল বাবে। সেইকাৰণে আজিও যে সোমাই থাকিম সেইটো সম্ভৱেই নহয় মোৰ দ্বাৰা। ঘৰ মুচিবলগীয়াও আছে, কিন্তু দুপৰীয়া ভাত খাইহে মুচিম। ভাবিলোঁ আপোনালোকক কথাটো জনাওঁ আৰু ব্লগ এটা দি দিওঁ সৰু মৰুকৈ, সেয়াই। তো এতিয়া মই বগৰী খাই লওঁ, তাৰপিছত ভাতৰ কাৰণে তৰকাৰী ৰেডি কৰিমগৈ। তাৰপিছত খাই বৈ নামাজটো পঢ়ি লৈ মই ঘৰ মুচিম, ঘৰ চাফা কৰিম দেই।